মহানগৰীৰ গুৱাহাটীত আজি পুনৰ দুটা স্থানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী হাটগাঁও আৰু লাজগেটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক বিস্ফোৰক গুৱাহাটীৰ চাৰিটাকৈ স্থানত ইতিমধ্যে উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী পানবজাৰ আৰু গান্ধী মণ্ডপত আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছিল 15 আগষ্টৰ দিনটোত আৰু আজি উদ্ধাৰ হৈছে হাটগাঁও আৰু লাজগেটত পুৱাৰে পৰা আৰক্ষীয়ে চলাইছিল অভিযান মহানগৰী প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰক্ষীৰ অভিযান আজি হাটগাঁৱৰ সন্দেহজনক বিস্ফোৰক নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ CDA গেটৰ সমীপত উদ্ধাৰ হৈছে এই সন্দেহজনক বিস্ফোৰক এক্সেভেটৰৰ সহায়ত মাটি খান্দি উদ্ধাৰ কৰা হয় বোমা সদৃশ সামগ্ৰী আমি পুনৰবাৰ জনাইছো আজি মহানগৰী গুৱাহাটীত পুনৰ দুটা স্থানত উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী হাটগাঁও আৰু লাজগেটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক বিস্ফোৰক গুৱাহাটীৰ চাৰিটাকৈ স্থানত যেহেতু ইতিমধ্যে উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী পানবজাৰ আৰু গান্ধী মণ্ডপত আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছিল 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱসৰ দিনটোতে পানবজাৰ আৰু গান্ধী মণ্ডপত আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছিল তাৰ পিছতে আজি উদ্ধাৰ হৈছে হাটগাঁও আৰু লাজগেটত পুৱাৰে পৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল মহানগৰী প্ৰান্তে প্ৰান্তে এতিয়া অব্যাহত আছে আৰক্ষীৰ অভিযান আৰু আজি হাটগাঁৱৰ এই সন্দেহজনক বিস্ফোৰক নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ CDA গেটৰ সমীপত উদ্ধাৰ হৈছিল সন্দেহজনক বিস্ফোৰক এক্সেভেটৰৰ সহায়ত মাটি খান্দি উদ্ধাৰ কৰা হৈছে বোমা সদৃশ সামগ্ৰী আমি আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাই আছো এয়া হৈছে হাটগাঁৱৰ দৃশ্য যেহেতু গুৱাহাটীৰ দুটা স্থানত আজি আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক বিস্ফোৰক হাটগাঁও আৰু লাজগেটত এয়া হাটগাঁৱৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো আজি হাটগাঁৱৰ সন্দেহজনক বিস্ফোৰক নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ এয়া CDA গেটৰ সমীপত উদ্ধাৰ হৈছে সন্দেহজনক বিস্ফোৰক আৰু এক্সেভেটৰৰ সহায়ত মাটি খান্দি উদ্ধাৰ কৰা হয় এই বোমা সদৃশ সামগ্ৰী মহানগৰীৰ গুৱাহাটীত আজি এইদৰে পুনৰ দুটা স্থানত উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী হাটগাঁও আৰু লাজগেটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এইদৰে সন্দেহজনক সামগ্ৰী গুৱাহাটীৰ এই চাৰিটাকৈ স্থানত ইতিমধ্যে উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোতে যেহেতু পানবজাৰ আৰু গান্ধী মণ্ডপত আপত্তিজনক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল আৰু আজি উদ্ধাৰ হৈছে হাটগাঁও আৰু লাজগেটত পুৱাৰে পৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল আৰু মহানগৰী প্ৰান্তে প্ৰান্তে এতিয়া অব্যাহত আছে আৰক্ষীৰ অভিযান যেহেতু 25টাকৈ স্থানত আলফা স্বাধীনে ঘোষণা কৰিছে যে বোমা বিস্ফোৰক সামগ্ৰী থোৱা বুলি আৰু আজি হাটগাঁৱৰ সন্দেহজনক বিস্ফোৰক এইদৰে নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ CDA গেটৰ সমীপত উদ্ধাৰ হৈছে সন্দেহজনক বিস্ফোৰক এক্সেভেটৰৰ সহায়ত মাটি খান্দি উদ্ধাৰ কৰা হৈছে বোমা সদৃশ সামগ্ৰী এইদৰে মহানগৰীৰ হাটগাঁও আৰু লাজগেটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক বিস্ফোৰক আমি পুনৰ জনাইছো গুৱাহাটীৰ চাৰিটাকৈ স্থানত উদ্ধাৰ হৈছে বিস্ফোৰক সামগ্ৰী আজি গুৱাহাটী মহানগৰীৰ হাটগাঁও আৰু লাজগেটত উদ্ধাৰ হৈছে আপত্তিজনক সামগ্ৰী এই বিস্ফোৰক সামগ্ৰী আজি নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ সন্দেহজনক বিস্ফোৰক নিষ্ক্ৰিয় কৰিলে বোমা বিশেষজ্ঞই হাটগাঁৱৰ যিহেতু CDA গেটৰ সমীপত উদ্ধাৰ হৈছিল সন্দেহজনক বিস্ফোৰক আৰু এক্সকেভেটৰৰ সহায়ত মাটি খান্দি উদ্ধাৰ কৰা হয় এই বোমা সদৃশ সামগ্ৰী যোৱাকালি আমি দুটা জেগাৰ পৰা IED এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ পানবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা আৰু যিহেতু খবৰ আছিলে যে হাটগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু থোৱা হৈছে গতিকে যোৱা ৰাতিও আমি চালোঁ আজি ৰাতিপুৱা আমি পালোঁ যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে তাতে ডিটনেটৰ আছে চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেন্স আছে কিন্তু এক্সপ্ল'চিভ হয়নে নহয় আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছত থাকিব স্যাৰ কালি যি দুটা পাইছিলে তাতেও এইটো শক্তিশালী আছে নেকি মইতো টেকনিকেল পাৰ্চন নহয় কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে আৰু ট্ৰিগাৰিং মেকানিজমটো ইয়াত আছে মই জুখি চোৱা নাই লাজগেটতো আছে বুলি যিহেতু কৈছিলে গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে
আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয় স্যার আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ তেতিয়াৰ পৰাই আমি য'ত যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে সেইখিনি ব্যৱস্থা আমি লৈছোঁ আৰু নিৰাপত্তাৰ খাতিৰত যিখিনি আমি ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে আমি লৈ থাকিম